ঘটনাটো কি হৈছে আপোনাৰ? আজি এসপ্তাহ আগত মোৰ ছোৱালীজনী এনেকা বিয়া কামটো এনেকৈ হাপি হাপি আহিছিলে। তাৰপিছত মই সুধিলোঁ এইটো কেনেকৈ তুমি ক'ত শিকি হৈ যাওক বস্তুটো। তাই বিয়া কাম এটা কৰিছিলে এনেকৈ ৰাতিপুৱা উঠি পেলাই গাড়ীৰ লগত এনে বিয়া কাম কৰিছিলে। তেতিয়া মই কৈছোঁ মই আমাৰ মানুহজন দুইটা মই বেলেগে হৈ থাকোঁ, ছোৱালীজনী বেলেগে হৈ থাকে, এইটো বস্তু ক'ত শিকিলে? ছোৱালীজনী স্কুল গ'লগৈ, স্কুল কৰি পেলাই আহি পেলাই মই ভোট জলকীয়াটো সানি দিলোঁ এনেকৈ বান্ধি মেলি সানি পেলাই ক'লোঁ তোৰ কোনে কি কৰিলে, এইটো বস্তু কোনে কি শিকাই দিলে, বেয়া কামটো কোনে শিকাই দিলে? এতিয়া কৈছে ৰুবুলালাইটো শিকাই দিলে। পিছত মই মাতটো শুনি পেলাই মই মানুহজনী ফোন মাৰিলোঁ, ফোন মাৰি ক'লোঁ আপুনি আহকচোন, আহি মেলি এনেকৈ কৰিলে। পিছত মই এনেকৈ কওঁ কৰিছোঁ মই তাকত যাব লাগিছিল, তাৰে আনিব লাগে। তেতিয়া মোৰ মানুহজনে মোৰ বস্তুটো বুজাই দিলে। আমাৰ ইয়াত গাড়ী চালে ব্ৰইলাৰ জোনাম এনেকৈ গাড়ী চালে, তাকে মই ফোন মাৰি ক'লোঁ ভাইজান এনেকৈ কথাটো। পিছত মই বুজাই দিলে এই স্থায়ী মানুহ ন, ঘটনাটো আপুনি অকণমান লাহে লাহে ক'ব। তেতিয়া মানুহজন নাবেগি পেলাই ছেক্ৰেটাৰী প্ৰেচিডেণ্টে জনাই মেলি মই লৈ আহিলোঁ। প্ৰথম মোকে প্ৰস্তাৱ দিছিলে 5,000 টকা দি পেলাই এনেকৈ কৈছে তো এনেকৈ বিয়া কাম কৰিব। মই ৰাজি হোৱা নাই, মই ছোৱালীৰ লগত বিয়া কামটো কৰি ল'লে। আচ্ছা, মানে কিমান দিন ধৰি এই মানে আজি 2 মাহৰ বস্তুটো সদায় 2 মাহৰ বেছি পইচা দিয়ে, 50 টকা 20 টকা 30 টকা ফুচলাই লৈ যায় ৰুবুলালিয়ে। তেতিয়া এতিয়া পইচাটো দিয়ে। মই ভাবিছোঁ এদিন ৰুবুলালিৰ ঘৰত কি আপোনালোকে ভাড়া থাকে নেকি? ভাড়া থাকোঁ মই। আপুনি ভাড়া থাকে? এই ছোৱালীজনী আপোনাৰ বয়স কিমান? ছোৱালীজনী বয়স 10 বছৰ চলি আছে। 10 বছৰৰ ছোৱালী। এওঁ 2 মাহ ধৰি এনেকৈ নিৰ্যাতন চলাই আছে। পইচা লোভ দিয়ে মানে 50 টকা 20 টকা এনেকৈ লোভ দিয়ে। পইচা লোভি থাকে। এতিয়া তাৰপিছত আপুনি ফাইনেল থানাত? মোৰ ফাইনেল এতিয়া ন্যায়টো পাব লাগে। মোৰ ছোৱালীটোৰ এতিয়া পেটটো বিষ, বুকুখন বিষ, উশাহ ল'ব নোৱাৰি। মই এতিয়া কি কৰিম ছোৱালী লৈ পেলাই? মোৰ ছোৱালীটোৰ লাইফটোতো বৰবাদ কৰি দিলে। এতিয়া মই মানুহজনে এটা মই কোটাজনে আপাৰত থাকিব বুলি এতিয়া মই বাৰাগাঁৱত থাকি এটা বিপদত পৰিলোঁ নেকি? সেইটো কথা হৈছে। এতিয়া আপোনালোকে কেছ দিলে? কেছ দিলোঁ। কেছ ৰেজিষ্টাৰ হ'ল? হয়, ৰেজিষ্টাৰ হ'ল। ৰুবুলালিৰ নামত? হয়, ৰুবুলালিৰ নামত। আচ্ছা, আপোনাৰ ঘৰ ক'ত? মোৰ ঘৰ কাছাৰ, আমাৰ মানুহজনৰ ঘৰ লংকা উদালি। আপোনাৰ কাছাৰ ক'ত? কাছাৰ দাঁতাবাৰী। দাঁতাবাৰী? আচ্ছা, মানুহজনৰ ঘৰ লংকা উদালি। উদালি। তেওঁ ইয়াত কি ইমাম কৰে? ইমামতি কৰে। মছজিদৰ ইমাম কৰে? কালি কেইটা বজাত থানাত আছিলে আপোনালোকে? কেইটা বজাত থানাত গৈছিলে? 12টাৰ পৰা থানাত আছিলে ৰাতি। ৰাতি 12টা বজাত থানাত আছিলে। এতিয়া ছোৱালীজনী আহিলে ফৰেনচিক টেষ্ট কৰিবলৈ? এতিয়া লৈ আহিলোঁ ইয়াত। যোৰহাটৰ ৰৰিয়া আৰক্ষী বিষয়া আহিছে আপোনালোকৰ লগত? চব আহিছিলে। চব আহিছে? চব আহিছে। মই গোটেই ৰাইজটো জনাই দিলোঁ। মই ৰাইজে সহায় কৰি থানাটো লৈ আইনৰ আৰ্চ লগাই দিলে। এতিয়া মই থানাই যি কৰি দিব, আইনে যি মই ন্যায় পাইটো পাই দিব।